ৰাতি ৯টা বাজিল, মই আছোঁ বৰপেটা ৪৫ চকুত আৰু এগৰাকী মহিলাক দেখি আছোঁ চাওক ৰাস্তাৰ পৰা শিল বাটলি আছে। তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু শিলগিলান মাৰি আছে গাড়ীত বা মানুহৰ গাত মাৰি আছে। চাওক যদি কিবা কাৰণত কাৰোবাৰ গাত লাগি যায় তো বহুত ডাঙৰ ঘটনা হ'ব আৰু সৰু বাচ্ছাত যদি মাথা চাথা পৰে তো বহুত ডাঙৰ ঘটনা হ'ব। গতিকে চাওক প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এই মহিলাগৰাকীক কিবা এটা ব্যৱস্থা কৰে, কাৰণ আজি বহুদিন ধৰি এই ৪৫ চকুৰ আশে পাশে মানুহক মানে শিল মাৰে, গাড়ীত শিল মাৰে, এই চাওক শিল মাৰলাক। গতিকে কোনো যদি এনে NGO আছে, NGO যদি মহিলাগৰাকীক থোৱাৰ ক'ৰবাত ব্যৱস্থা কৰিব পাৰে বা প্ৰশাসনকো অনুৰোধ কৰিছোঁ যাতে এই মহিলাগৰাকীক ক'ৰবাত থোৱাৰ ব্যৱস্থা কৰে, কাৰণ চাওক প্ৰায়ভাগ সময়তে এনেকৈ মানে ৪৫ চকুত মানুহক শিল মাৰে। গতিকে ভগৱান নকৰক কাৰোবাৰ গাত বয়াকান যদি পৰি যায় হয়তো মৃত্যু হ'ব পাৰে, আৰু শিলগিলান বিৰাট ডাঙৰ ডাঙৰ শিল মাৰে। গতিকে আৰু মাছে শিল। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে এই মহিলাগৰাকীক ক'ৰবাত থোৱাৰ ব্যৱস্থা কৰে, যাতে মহিলাগৰাকী সুৰক্ষিত হৈ থাকে, কাৰণ ৰাতি য'তে পায় ত'তে বাগা দি থাকে। গতিকে আজিকালি দিনকালো বেয়া, গতিকে এই মহিলাগৰাকী সুৰক্ষিত হওক তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰশাসনক অনুৰোধ কৰোঁ যাতে এই মহিলাগৰাকীক ভাল ঠাইত থয় ক'ৰবাত।